উজনি অসমৰ ভয়াবহ বান পৰিস্থিতি বানত বিধ্বস্ত হৈ পৰিছে সকলো চৰাইদেউ ডিব্ৰুগড় যোৰহাট আৰু শিৱসাগৰত সৰ্বোচ্চ হেৰুৱা বানাক্ৰান্তৰ কাষত দিনে নিশাই থিয় দিছে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ 60 জনৰো অধিক লোকৰ মৃত্যু হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন হৈ আছে পশুধনৰ মৃত্যু হৈছে আৰু ব্যাপক ক্ষয়ক্ষতিৰ পাছত দুৰ্গত লোকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক তীব্ৰ দাবী জনাইছে সংগঠনটোৰ শিৱসাগৰ জিলাৰ সভাপতি যদুমণি কলিতাই ভয়ংকৰ বান পৰিস্থিতিৰ সহায়ত সকলোৱে যেহেতু সহায় কৰিছে তাৰ বাবে ধন্যবাদ জনাইছে আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সহায় কৰিবলৈ এতিয়া দাবী জনাইছে সংগঠনটোৱে লৈ আহিছো সবিশেষ খবৰ উজনি অসমৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্তৰ কাষত নিত অসমীয়া যুৱ মঞ্চৰ পৰিয়াল ইতিমধ্যে 60 জনৰো অধিক লোক মৃত্যুৰ মুখত পৰিছে নিৰুদ্দেশ হৈ আছে বহু লোক আৰু জীৱ জন্তুৰ পৰা ঘৰ দুৱাৰ সা সম্পত্তি নিশেষ হৈ গৈছে বহু পৰিয়ালৰ আৰু অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ সভাপতি যদুমণি কলিতাই বানাক্ৰান্তক ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকলো বিধ্বস্ত হৈ পৰিছে বানত উজনি অসমৰ আৰু দিনে নিশাই সহায় কৰি গৈছে অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি যদুমণি কলিতাই বানাক্ৰান্তক ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে চৰকাৰক আৰু বিপদৰ সময়ত ৰাইজৰ কাষত বানপীড়িতৰ দুখৰ সমভাগী হৈ দিনে নিশাই সেৱাত ব্ৰতী হৈ আছে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ আৰু হৃদয়বান ৰাইজ দল সংগঠনক কৃতজ্ঞতা জনাইছে যদুমণি কলিতাই উজনিৰ বান পীড়িত জিলাসমূহত যুৱ মঞ্চৰ অবিৰত সাহায্য অভিযান আৰু বান বিধ্বস্ত পৰিয়ালসমূহক অনতিপলমে উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে পৰ্যাপ্ত আৰু নিয়মীয়া খাদ্য সামগ্ৰী যোগান ধৰাৰ দাবী জনাইছে আৰু দুৰ্গত লোকসকলৰ সুবিধাৰ্থে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে বানত প্ৰাণ হেৰুৱাইছে 60 গৰাকীতকৈও অধিক লোকে আৰু সেই পৰিয়ালকেইটাক এতিয়া আৰ্থিক সাহায্য দিবলৈ এতিয়া অনুৰোধ জনাইছে বহু পশুধনৰ মৃত্যু হৈছে বানত আৰু ঘৰ দুৱাৰ নিশেষ হৈ গৈছে আৰু সেই পৰিয়ালসমূহক ক্ষতিপূৰণ দিবলৈ এতিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে উজনি অসমৰ ভয়াবহ বান পৰিস্থিতি বানত বিধ্বস্ত হৈ পৰিছে সকলো বিশেষকৈ চৰাইদেউ ডিব্ৰুগড় যোৰহাট আৰু শিৱসাগৰত সৰ্বোচ্চ হেৰুৱা বানাক্ৰান্তৰ কাষত দিনে নিশাই থিয় দিছে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই 60 জনৰো অধিক লোকৰ মৃত্যু হৈছে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে পশুধনৰ মৃত্যু আৰু ব্যাপক ক্ষয়ক্ষতিৰ পাছত দুৰ্গত লোকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক তীব্ৰ দাবী জনাইছে সংগঠনটোৰ শিৱসাগৰ জিলাৰ সভাপতি যদুমণি কলিতাই ভয়ংকৰ বান পৰিস্থিতি এতিয়াও শিৱসাগৰত এতিয়াও পানী তাৰ পাছতে হাহাকাৰ সেই উজনিৰ জনতাৰ মাজত ভয়ংকৰ বান বিভীষিকা পিন্ধিবলৈ এতিয়া খাবলৈ খাদ্য নাই পিন্ধিবলৈ কাপোৰ নাই আৰু থাকিবলৈ ঠাই নাই আৰু সেই পৰিয়ালসকলক এতিয়া উচিত ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ উজনিৰ অসমৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্তৰ কাষত নিত অসমীয়া যুৱ মঞ্চৰ পৰিয়াল আছে আৰু ইতিমধ্যে 60 জনৰো অধিক লোকৰ মৃত্যু হৈছে বহু লোক নিৰুদ্দেশ হৈ আছে সা সম্পত্তি নিশেষ হৈ গৈছে সেই পৰিয়ালসমূহক ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মন্তব্য হৈছে আমি শুনাই লৈছো উজনি অসমৰ চৰাইদেউ যোৰহাট আৰু শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ এতিয়া গাঁওসমূহ বৰ্তমান আজিৰ তাৰিখত পানীৰ তলত বুৰ গৈ আছে যে নগালেণ্ডৰ পৰা আচলতে আকস্মিকভাৱে অনাকাংক্ষিতভাৱে বৈ অহা যি আচলতে প্ৰবল পানী এই পানীৰ ফলত ইতিমধ্যে শিৱসাগৰৰ বিভিন্ন গাঁও ইতিমধ্যে বানপানীত প্লাবিত হৈ আছে বিভিন্ন আমাৰ অঞ্চলৰ আমাৰ ৰাইজ ইতিমধ্যে যথেষ্ট দুৰ্দশাত ভুগিবলগীয়া হৈছে বহু জীৱ জন্তু ইতিমধ্যে মৃত্যুমুখত পৰিছে আমাৰ শিৱসাগৰকে ধৰি বিভিন্ন জিলাৰ বহু ব্যক্তি ইতিমধ্যে পানীত তেওঁলোকৰ নিজৰ প্ৰাণহানি হৈছে গতিকে তেনে সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন দল সংগঠন তথা চৰকাৰৰ তৰফৰ পৰা পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভিন্ন ধৰণে তেওঁলোকক খোৱা পানী মুহমৰা ধূপ বিস্কুটকে আদি কৰি তেওঁলোকে চাউল
দাইলৰ পৰা আলুৰ পৰা ইত্যাদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী ইতিমধ্যে আমাৰ বানপীড়িত ৰাইজক প্ৰদান কৰা যি আচলতে এটা পৰিস্থিতি বা পৰিৱেশ তৈয়াৰ হৈছে, এই পৰিৱেশক আমি অসমীয়া যুৱ মঞ্চই ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আমি শিৱসাগৰ জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত গৈ আমি ৰাইজৰ বুজ লৈছোঁ, পৰিস্থিতিৰ বুজ লৈছোঁ আৰু সমান্তৰালকৈ আমি খাদ্য অনুসৰি আমি খাদ্য সামগ্ৰী যোগান ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু ইতিমধ্যে শিৱসাগৰ জিলাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিও তেওঁলোকে খাদ্য অনুসৰি আমাৰ বানগ্ৰস্ত আমাৰ বানত যিসকল আচলতে ৰাইজ যথেষ্ট আতংকিত হৈছে, সেই আতংকিত হৈ থকা গাঁওসমূহত গৈ তেওঁলোকে প্ৰতিদিনে আচলতে নিজৰ খাদ্য অনুসৰি তেওঁলোকে খাদ্য সামগ্ৰী বিতৰণ কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে। গতিকে এই প্ৰয়াসক আমি ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমি শিৱসাগৰ জিলালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল হৃদয়ৱান লোক বিভিন্ন ধৰণৰ দল সংগঠন আহিছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু চৰকাৰকো আমি এই আপাহতে আহ্বান জনাইছোঁ যে যিসকল লোক ইতিমধ্যে বানত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে, এতিয়াও বানপানী আচলতে সম্পূৰ্ণৰূপে আচলতে আমাৰ অঞ্চলসমূহৰ পৰা আঁতৰ হোৱা নাই। গতিকে তেনে পৰিপ্ৰেক্ষিতত যাৱতীয় যিখিনি চৰকাৰৰ ব্যৱস্থা, সেই ব্যৱস্থাখিনি যাতে খুব ক্ষিপ্ৰতাৰে তেওঁলোকে গ্ৰহণ কৰে। আৰু যিসমূহ আমাৰ ৰাইজৰ ইতিমধ্যে বিভিন্ন জীৱ জন্তুৰ পৰা আমাৰ বহু ব্যক্তি ইতিমধ্যে মৃত্যুমুখত পৰিছে, তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ, যাতে বানপীড়িত প্ৰত্যেকটো অঞ্চলত আচলতে তেওঁলোকে যাৱতীয় আচলতে তদন্ত কৰি প্ৰকৃতাৰ্থত যিসকল মানুহ ক্ষতিগ্ৰস্ত হৈছে সেইসকল ৰাইজক আমি চৰকাৰক ক্ষতিপূৰণ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। উজনি অসমৰ